আজি আহিছে আলহীয়ে আনিছে মাজা আৰু লগতে এফালে প্ৰীতমৰ ফ্ৰেণ্ডো আছে। চাহৰ লগত খাবলৈ কাৰণে ব্ৰেডত জেম লগাই থকা হৈছে, লগতে চেৱৈও বনোৱা হৈছিল আৰু আমি ধুনীয়াকৈ মিঠা পকা আম সকলোৱে আমি এনজয় কৰিলোঁ। আৰু ৰাতি সাজত খাবলৈ কাৰণে এফালে ঢেকীয়া বাচি আছে। ঢেকীয়া পিছে বনালে, কিন্তু মই পাছত আপোনালোকে ভিডিঅ'টো চালে গম পাব ঢেকীয়া মই ভাজিকণহে দেখুৱাবলৈ নহ'ল, পাহৰি থাকিলোঁ। আৰু এইফালে প্ৰীতমে পঢ়ি আছে, যিহেতু তাৰ ভাগৰ পৰীক্ষা একদম কাষ চাপিলে সেইটো কাৰণে, আৰু মোক সি অকণমান পঢ়ি শুনাবলৈ কৈছে, সেইকাৰণে পঢ়ি শুনাইছোঁ। সি পিছে পঢ়াত লিখাত বহুত ভাল, তাৰ হেণ্ডৰাইটিঙো বহুত ভাল, আৰু মোক এনেই পঢ়ি শুনাবলৈ কৈছে যে কেনেকুৱানো পঢ়া শুনি চাওঁ বুলি। ধেমালি আৰু সিটো পঢ়িব এনেও জানে। ৰাতিৰ সাজত এইফালে মাছ বনোৱা হৈছে, মাছৰ লগত জাতিলাও থুপথুপীয়াকৈ জোল আছে, দিনৰে ভাত কেৰেলা আৰু আলু ভাজি আছিল, লগতে এইফালে পাপৰ ফ্ৰাই আছিল, আৰু লগতে এইফালে আমৰ চাটনি আছিল, আৰু এইফালে আছে বেঙেনা ফ্ৰাই। আৰু বেঙেনা ফ্ৰাইটো চাগে বহুতে ভাল পায় খাই পিনে, ময়ো ভাল পাওঁ। আৰু যে সেই ৰঙালাও বৰ বনাই যে, ৰঙালাও বৰো কিন্তু খায়, কিন্তু সেয়াও ভাল লাগে। আৰু চবে মানে নাখায় মাছৰ জোল, আকৌ চব্জিত আকৌ জোল মানে মাছ দিলে মানে চবে খাই ভাল নাপায়, সেইকাৰণে সেইসকলৰ কাৰণে দালি দিছে। মই আকৌ মানে আলু নিচিনা চবেই খাওঁ, সেইকাৰণে দেখিবলৈও আলু নিচিনা হৈ গৈছোঁ দিনে। আৰু এইফালে মামীহঁতৰ এই ফেনখন যে মোৰ বহুত প্ৰিয়, মানে একদম ফেনখন এনেকুৱা বতাহ দিয়ে নহয়। আৰু এইবাৰ আমাৰ আলহীও যাবলৈ ওলাইছে। That's all for today's video. See you next time. Till then, keep watching.